মকসুদুল চৌধুৰী এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছোঁ বাংলাদেশৰ সেই ভয়াৱহ পৰিস্থিতিৰ কথা আমি সেইকেইটা দিন বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু জানো যে কেনেধৰণে আচলতে আত্মগোপন কৰিবলৈ চেষ্টা কৰিছিল নিজক বচাবলৈ চেষ্টা কৰিছিল আৱামী লীগৰ লোকসকলে আৰু এইবাৰ আৱামী লীগৰ এই নেতাগৰাকীৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে যিহেতু যোগাযোগৰ কথাখিনি কোৱা হৈছে দূতাবাসৰ সৈতে গতিকে দূতাবাসৰ সৈতে যোগাযোগ কৰাৰ পাছত কিবা তথ্য পোহৰলৈ আহিছে নেকি এঞ্জেলা যিসমূহ তথ্য আহিছে মেঘালয় আৰক্ষীৰ হাতত এয়া হৈছে যে এই যিগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছিল মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছ অঞ্চলৰ যি উমকিয়াঙৰ পৰা যি মেঘালয় বাংলাদেশ সীমান্তৱৰ্তী যি অঞ্চল এই সীমাৰ পৰা আচলতে প্ৰায় 1.5 কিলোমিটাৰ ভিতৰত অৰ্থাৎ মেঘালয়ৰ ভিতৰত এই ব্যক্তিগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল তাৰ পাছৰ পৰা বাংলাদেশ হাই কমিশনাৰ সৈতে মেঘালয় চৰকাৰে বা মেঘালয় আৰক্ষী যোগাযোগ কৰি তেওঁৰ যিসমূহ তথ্য লাভ কৰিছে এয়া হৈছে যে বাংলাদেশৰ যি আচলতে শেহতীয়াভাৱে যি চৰকাৰ পতন হৈছিল যিটো ৰাজনৈতিক দলৰ এই ৰাজনৈতিক দলটো হৈছে আওয়ামী লীগ আৰু এই আওয়ামী লীগৰ এগৰাকী আচলতে সেই সময়কাৰ প্ৰভাৱশালী এগৰাকী নেতা বাংলাদেশ ঢাকাৰ পৰা কেইবা কিলোমিটাৰ দূৰত থকা যি ফিৰোজপুৰ অঞ্চল আছে এই ফিৰোজপুৰ অঞ্চলৰ জিলা আচলতে আওয়ামী লীগৰ এগৰাকী সাধাৰণ সম্পাদক আছিল আৰু এই যি তেওঁৰ সম্পৰ্কে যিমান দূৰ তথ্য আচলতে মেঘালয় আৰক্ষী আচলতে আহিছে এয়া হৈছে যে বাংলাদেশৰ যি শেহতীয়া আচলতে যি চৰকাৰ আছিল প্ৰায় 16 বছৰকৈ শেখ হাছিনাই আচলতে নেতৃত্ব প্ৰদান কৰি যি চৰকাৰ চলাইছিল সেই চৰকাৰৰ আমলত আচলতে এইগৰাকী ইছাক আলী খান পান্না যিগৰাকী এই পান্না হৈছে এগৰাকী প্ৰভাৱশালী নেতা আছিল বাংলাদেশৰ তেওঁৰ নেতৃত্বে আওয়ামী লীগে আচলতে যিসমূহ কাৰ্যসূচীসমূহ লৈছিল বা চৰকাৰৰ এগৰাকী প্ৰভাৱশালী নেতা আছিল কিন্তু শেহতীয়াভাৱে যি বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পাছত আচলতে আওয়ামী লীগ নেতাসকলে যেনেদৰে দেশ ত্যাগ কৰিবলৈ ধৰিছে বা আত্মগোপন কৰিছে জনৰোষ বা ছাত্ৰৰোষৰ বলি হৈ এওঁলোকে আচলতে বাংলাদেশ ত্যাগ কৰিবলৈ লৈছে কিন্তু তাৰ মৃতদেহটো যিহেতু মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কিবা স্পষ্ট হৈছে নেকি কিবা ভয়ংকৰ তথ্য এই মুহূৰ্তত আচলতে কোনো প্ৰতিবেদন মেঘালয় আৰক্ষীৰ আগত অহা নাই কিন্তু আটাইতকৈ যি উদ্বেগজনক খবৰ এয়া হৈছে যে যি বাংলাদেশৰ যিসকল নেতাই পলায়ন কৰি আছে বাংলাদেশৰ আওয়ামী লীগ নেতাসকলে যিহেতু পলায়ন কৰিবলৈ চেষ্টা কৰি আছে বাংলাদেশৰ পৰা আৰু এইসকল যে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ চেষ্টা কৰি আছে এয়া কিন্তু এই ঘটনাৰ পৰা প্ৰায় স্পষ্ট হৈ পৰিছে কিয়নো কেইদিন পূৰ্বেও অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছিল যে অনুপ্ৰৱেশ আচলতে মুছলমান অনুপ্ৰৱেশ বেছি সংখ্যক হৈ আছে ভাৰতত আৰু শেহতীয়া পৰিস্থিতিৰ পাছতে অধিকভাৱে বৃদ্ধি পাইছে অসম সীমান্তসমূহত কেইদিন পূৰ্বে এঞ্জেলা মই আপোনাক এই কথাটো এই কাৰণে জনাই আছো যে এই যি যুক্তিসমূহৰ লগত আচলতে এই উদ্বেগজনক খবৰটো আচলতে আহি পৰিছে কিয়নো কেইদিন পূৰ্বে কৰিমগঞ্জৰ যি সীমান্ত আচলতে বাংলাদেশৰ যি সীমান্তৱৰ্তী যি অঞ্চল কৰিমগঞ্জৰ সৈতে যি সীমা এই সীমাৰ জকিগঞ্জ অঞ্চলত ঢাকাৰ প্ৰাক্তন এগৰাকী বিচাৰপতিক ভাৰতলৈ প্ৰৱেশ কৰাৰ সময়তে বাংলাদেশৰ আৰক্ষীয়ে আটক কৰিছিল বৰ্তমানে জেলত আছে বাংলাদেশৰ জেলত আছে অৰ্থাৎ এইগৰাকীও লোক ভাৰতলৈ প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে আৰু শেহতীয়াভাৱে যি মৃতদেহ উদ্ধাৰ হৈছে ইছাক আলী খানৰ এই মৃতদেহ উদ্ধাৰৰ পাছত আচলতে এই প্ৰশ্নটো পুনৰ আহি পৰিছে এই কাৰণে যে যিসকল বাংলাদেশৰ আওয়ামী লীগ নেতাসকলে এই মুহূৰ্তত দেশ এৰিবলৈ বাধ্য হৈ আছে বা দেশ এৰি আছে বিভিন্ন ক্ষেত্ৰত এইসকলে ভাৰতত আহি আত্মগোপন কৰি আছে নেকি বা ভাৰতত এনেদৰে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে নেকি বা ভাৰতত প্ৰৱেশ কৰিছে নেকি এই তথ্যটো আচলতে আহি পৰিছে আৰু এই প্ৰশ্নটো আচলতে এই মুহূৰ্তত অধিক আচলতে উঠি পৰিছে কিয়নো যদি এইসকলে যদি ভাৰতত প্ৰৱেশ কৰে বা মেঘালয়ৰ যি সীমান্ত দি এইসকল আহি এই যে ইছাক আলী খান আহি মেঘালয়ৰ যি আচলতে উমকিয়াঙত আহি মৃত্যু হৈছে শেহতীয়াভাৱে কি কাৰণে মৃত্যু হৈছে এতিয়ালৈকে স্পষ্ট হোৱা নাই যদি নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া যেহেতু অব্যাহত আছে কথাখিনি স্পষ্ট হ'ব পৰৱৰ্তী মুহূৰ্তত আৰু সকলোৱে এতিয়া ভয় কৰিছে আচলতে এনেধৰণে যিটো সন্দেহ কৰা হৈছিল যে ভাৰতত আহি প্ৰৱেশ কৰিব নেকি সেই কথাবোৰ যেন এতিয়া ক্ৰমাগতভাৱে এনেধৰণে মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সত্য হৈ পৰিছে ক'ৰবাত হয়তো আৰু বাংলাদেশী লোক আহি আত্মগোপন কৰি আছে সেই তেনেধৰণে যিসকলে সন্দেহ কৰিছে সেই কথাখিনি যেন এতিয়া সত্য হ'বলৈ গৈ আছে পৰৱৰ্তী মুহূৰ্তত তদন্ত প্ৰক্ৰিয়া আচলতে গোটেইখিনি স্পষ্ট কৰিব আমি আপোনাক ধন্যবাদ জনাইছোঁ মকসুদুল চৌধুৰী ঘটনা সন্দৰ্ভত পৰৱৰ্তী মুহূৰ্তত আকৌ আপোনাৰ সৈতে যোগাযোগ কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা